হয় যদি প্ৰথমতে দৌল উৎসৱৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সত্ৰীয়া পৰম্পৰা মতে আচলতে বৰপেটাত দৌল বুলি ক'লে এক বিশেষ আকৰ্ষণ থাকে আৰু বিশেষভাৱে পালন কৰা হয় দৌল মহোৎসৱ। এই মুহূৰ্তত মই সত্ৰৰ যি পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। প্ৰথমতে জগমোহন গৃহৰ যি নাম প্ৰসংগ হৈ আছে নাম প্ৰসংগ আমি দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে ডেকা সত্ৰীয়া গৌতম পাঠকৰ নেতৃত্বত নাম প্ৰসংগ অনুষ্ঠিত হৈছে আৰু আজিৰে পৰা দুদিন ভৰদৌল অনুষ্ঠিত হ'ব বৰপেটা সত্ৰত। যিহেতু বৰপেটাৰ সত্ৰৰ পৰম্পৰা অনুসৰি এই দুদিন ভৰদৌল হ'ব আৰু এই দুদিন দৌল গোবিন্দ গোসাঁই আৰু কলীয়া গোসাঁই এই দুয়ো গোসাঁইক ইতিমধ্যে দৌল মঠত আৰোহণ কৰোৱা হৈছে আৰু এই দুদিন ধৰি দৌল মঠত থাকিব গোসাঁই আৰু এই যি আজিৰে পৰা আচলতে কিছু সময় পিছতে যিহেতু যি বুঢ়া সত্ৰীয়াই গোসাঁইক ফাকু ছটিয়াব আৰু ফাকুগুৰি ছটিওৱাৰ পিছতেই তিনিদিন ধৰি ফাকুময় হৈ থাকিব সমগ্ৰ বৰপেটা চহৰ। কাৰণ আজিৰে পৰা 6 তাৰিখলৈকে এই ফাকুৱা উৎসৱ চলিব আৰু আজি কালি ফাকু চলিব। আজি আৰু কালি গোসাঁই এই দৌল মঠতে থাকিব। পৰহি এই গোসাঁই ফুৰাবলৈ নিয়া হ'ব আৰু তাৰ পিছতেই দেখিবলৈ পোৱা যাব যে ইয়াৰ যি হাঙাৰ বন্ধা নিয়ম বা বিভিন্ন যি নিয়ম সেই নিয়মসমূহ ইয়াত দেখিবলৈ পোৱা যাব। আমি গোসাঁইৰ দৃশ্য কিছু দেখুৱাবলৈ চেষ্টা কৰিম। সহযোগী ৰাজুৱে দেখুৱাব কিদৰে দৌল মঠত গোসাঁই ৰখা হৈছে আৰু কিছুক্ষণ পিছত এই যি গোসাঁই বিগ্ৰহ আছে কলীয়া গোসাঁই বিগ্ৰহ দৌল গোবিন্দ বিগ্ৰহ এই বিগ্ৰহত বুঢ়া সত্ৰীয়া বাবুল দাসে ইয়াত ফাকুগুৰি ছটিয়াব আৰু এই ফাকুগুৰি ছটিওৱাৰ পিছতেই সমগ্ৰ বৰপেটা আচলতে দুদিন ফাকুময় হৈ থাকিব। আৰু কাইলৈ ইয়ালৈ মুখ্যমন্ত্ৰী আহিব বুলি ইতিমধ্যে উদ্যোক্তাসকলে জানিব দিছে। কাইলৈ ইয়াত আহি মুখ্যমন্ত্ৰীয়ে সেৱা ল'ব আৰু সমগ্ৰ বৰপেটা অঞ্চল এইকেইদিন হোলী গীত আৰু ফাকু হোলী গীতৰ যি মূৰ্ছনা এই মূৰ্ছনাৰে মুখৰিত হৈ থাকিব সমগ্ৰ সত্ৰ। আৰু আমি এই সত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ পুৱাৰ পৰিৱেশ। আৰু এটা কথা ক'বলৈ গ'ল যে কালি যিহেতু ৰাইজিং ক্লাবৰ বাটে বাটে হোলী উৎসৱ আছিলে আৰু এই বাটে বাটে হোলী উৎসৱৰ পিছতেই আজি দেখিবলৈ পোৱা যাব যে হাতীয়ে হাতীয়ে তেওঁলোকৰ যি হোলী গীত প্ৰতিযোগিতা হয় হাতীয়ে হাতীয়ে হোলী গীত চলি থাকিব। আৰু ইয়াৰ মাজতে যিটো নাম প্ৰসংগ সত্ৰীয়া নাম প্ৰসংগ এই সত্ৰীয়া নাম প্ৰসংগৰে দৌল মহোৎসৱৰ ইতিমধ্যে আজি ভৰদৌলৰ কাৰ্যসূচী আৰম্ভ হৈছে। আৰু এই যি নাম প্ৰসংগ এই নাম প্ৰসংগৰ সামৰণিৰ পিছতেই বুঢ়া সত্ৰীয়া বাবুল দাসে গোসাঁইক ফাকু ছটিয়াব আৰু তাৰ পিছতেই সমগ্ৰ সত্ৰৰ লগতে সমগ্ৰ চহৰ ফাকুময় হৈ থাকিব। আগন্তুক যি এই দুটা দিন সম্পূৰ্ণৰূপে ফাকুময় হৈ থকাৰ পিছত গোসাঁইক নমোৱা হ'ব আৰু গোসাঁইক কলবাৰী সত্ৰলৈ ফুৰাবলৈ নিয়া হ'ব। কলবাৰী সত্ৰত হেকেটা খোৱা হ'ব। তাৰ পৰা ঘূৰাই অনাৰ পিছতেই যি বাঁহ ভঙা পৰ্ব এক অত্যন্ত আকৰ্ষণীয় পৰ্ব বৰপেটা সত্ৰৰ এই যি গোসাঁই ফুৰোৱা উৎসৱ অত্যন্ত আকৰ্ষণীয় সেই উৎসৱ অনুষ্ঠিত হ'ব। আৰু এই আজি কিছু সময়ৰ পিছত বা কাইলৈ যিহেতু ভৰদৌল থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীয়ে ইয়াত আহি ভিৰ কৰিব। আজিও দেখিবলৈ পোৱা গৈছে যে পুৱাৰে পৰাই দৰ্শকসকল আহি ইয়াত সমাগম কৰিছে। এফালে নাম কীৰ্তন চলি আছে আনফালে কীৰ্তন ঘৰত চাৰিওফালে মানুহে প্ৰদক্ষিণ কৰি দৌল মহোৎসৱৰ সেই যি আকৰ্ষণ আপোনাক ধন্যবাদ জনাইছোঁ। এয়া বৰপেটাৰ কীৰ্তন ঘৰৰ পৰিৱেশ আমি কিছু আপোনালোকক দেখুৱালোঁ। আৰু যিটো দৌল উৎসৱ বুলি ক'লে আচলতে অন্যতম আকৰ্ষণ হৈ পৰে আৰু ফাকুৱা উৎসৱত আৰু সোমবাৰৰ দিনটোৰ পৰাই যিটো এই উৎসৱ আৰম্ভ হৈছে আৰু বৰ্তমান সময়ত আজিৰ দিনটোৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱালোঁ।